ইতিমধ্যে চতিয়াৰ যুৱক নিৰঞ্জন দাসে পুনৰ উদ্ধাৰ কৰিলে আন এটা গোৱালা সাপ আৰু এইটো আচলতে চতিয়াৰ যি নগঞা বৰুৱা চুকৰ এঘৰ গৃহস্থৰ ঘৰত আচলতে এই সাপটো আশ্ৰয় লৈছিল আৰু তেনেতে নিৰঞ্জনক খবৰ দিয়া হৈছিলে তাৰ পাছতে নিৰঞ্জন এই স্থানত উপস্থিত হৈ কিছু মুহূৰ্তৰ আগতে এটা প্ৰকাণ্ড গোৱালা সাপ আচলতে নিৰঞ্জনে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু এই বাসিন্দাৰ এই মুহূৰ্তত আচলতে এই গৃহস্থৰ এই বাসগৃহটোতে আচলতে আশ্ৰয় ল'বলৈ সাপটো আহিছিলে কিন্তু গৃহস্থৰ তৎপৰতাত কিছু মুহূৰ্তৰ আগে আচলতে নিৰঞ্জনে এই সাপটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে নিৰঞ্জন কি আছিলে এইটো সাপ এইটো আপোনাৰ গোৱালা সাপ গোৱালা হয় গোৱালা সাপ হয় আৰু 4-5 ফুট হ'ব তেনেকুৱাই হ'ব আপোনাৰ অকণ বয়স হেৰি হৈছে বয়স হৈছে আৰু ডাঙৰ বিষাক্ত সাপ ডাঙৰে হয় ৰাইজে এইটো বৰ বিষাক্ত সাপ আৰু ইয়াৰ পৰা অকণ বাচি থকাটো বেছি মানে ৰাইজে বেছি ভাল হয় আঁতৰত থকা ভাল আৰু কেনেকুৱা ধৰণৰ ই ক'লা হালধীয়া গতিকে এইটো দেখিলে আচলতে গোৱালা বুলি নিশ্চিতভাৱে এই কিছু মুহূৰ্তৰ আগে আচলতে নিৰঞ্জন এই স্থানত উপস্থিত হৈছিল চতিয়াৰ নগঞা বৰুৱা চুকত আৰু নিৰঞ্জনে এই সাপটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু ধাৰাবাহিকভাৱে আচলতে এইটো আজিৰ দিনটোত নিৰঞ্জনে ইতিমধ্যে আন দুটাও সাপ ইতিমধ্যে উদ্ধাৰ কৰিছে আৰু গোৱালাৰ ভিতৰত নিৰঞ্জনে এই মুহূৰ্তলৈকে 3টাকৈ গোৱালা সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু এই সাপটো এক নিৰাপদ স্থানত মুকলি কৰি দিয়া হ'ব আৰু এই মুহূৰ্তৰ এক পৰিৱেশ দেখালোঁ এয়া হৈছে চতিয়াৰ নগঞা বৰুৱা চুকৰ এক পৰিৱেশ আৰু যি গৃহস্থ আছে গৃহস্থৰ লগত কথা পাতিব চেষ্টা কৰিম আচলতে কেনেকৈ দেখিছিলে আমি ভিতৰত সোমাই আছিলোঁ আমাৰ প্ৰতিবেশী এগৰাকী টিভি চাই পেলাই ঘৰৰ পৰা যেতিয়া ওলাই গৈছিলে আগফালে সাপডাল দেখি চিঞৰ বাখৰ কৰিলে আমি ওলাই আহিলোঁ পেলাই প্ৰকাণ্ড সাপডাল ঘৰৰ ভিতৰত যেতিয়া সোমাব ধৰিছে আমাৰ খুৰা আছিলে খুৰাক মাতি আনিলোঁ খুৰাই ভিতৰলৈ সোমাবলৈ যাওঁতে কি বাৰীডালি এখন ঘৰৰ পৰা ছাইড কৰি দিলে আকৌ সোমাবলৈ লৈছে খুৰাই সাহসেৰে মানে ছাইড কৰি দিলে গোহালি ঘৰৰ ছাইডলৈ সেইফালে গৈ লৈ পেলাই ইফালে কেনিবা গুচি যায় বুলি ভিতৰত সোমাই বুলি ভয় লাগিছে ন গতিকে আমি ৰক্ষা কৰি আছিলোঁ আৰু দাদাই দাদালৈ ফোন কৰিলে নিৰঞ্জনদালৈ ফোন কৰিলে 10 মিনিটমানৰ ভিতৰত দাদাহঁত আহি উপস্থিত হৈ লৈ পেলাই মানে যেতিয়া সেইডাল ধৰি নিলে এতিয়া আমি স্বস্তিৰ নিষ্ঠা পেলাইছোঁ ৰাতিটো অন্তত শান্তিৰে থাকিব পাৰিম মানে এতিয়া ভাল বহুত বহুত ধন্যবাদ জনাইছোঁ কোৱাৰ লগে লগে যে আহি উপস্থিত হ'লহি তাৰ বাবে বহুত বহুত ধন্যবাদ থেংক ইউ